সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন। আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ প্ৰয়াত পিতৃৰ বাসভৱনৰ কাষত এজিপিয়ে বজালে ৰণধংগা। ঔদ্যোগিক এজিপিৰ জুকিখোপা জিলা পৰিষদ ভিত্তিত বুথ সন্মিলন। বুথ সন্মিলনখনত 2000তকৈ অধিক সংখ্যালঘু লোক উপস্থিত থাকে। 17 নং সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত ঔদ্যোগিৰ প্ৰায় 500তকৈ অধিক বিভিন্ন ৰাজনৈতিক দলৰ পৰা যোগদান কৰে। উক্ত বুথ সন্মিলনত অগপৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আনোৱাৰ হুছেইন, কেন্দ্ৰীয় প্ৰতিনিধি উমেশ ঠাকুৰীয়া, আব্দুল হক, সৃজনগ্ৰাম সমষ্টি কমিটিৰ কাৰ্যকৰী সভাপতি শাহিদুল হক, সাধাৰণ সম্পাদকদ্বয় আকৰাম আলী, আনিছুল চৌধুৰী উপস্থিত থাকে। উক্ত বুথ সন্মিলনত 17 নং সৃজনগ্ৰাম সমষ্টিৰ অগপৰ প্ৰাৰ্থী শাহিদুল হক ওৰফে ভাইটি উপস্থিত থাকি কংগ্ৰেছ আৰু AIUDFক তীব্ৰ ভাষাৰে সমালোচনা কৰে। লগতে অগপ দলে এইবেলি বিধানসভা নিৰ্বাচনত জয়লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত। আজিৰ এই বুথ সন্মিলনে এক বিশেষ ইংগিত বহন কৰিছে। আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে অগপয়ে যে ৰেজাউলৰ ঘৰৰ কাষত বুথ সন্মিলন অনুষ্ঠিত কৰি শ শ লোকক অগপত যোগদান কৰে। আজি আমাৰ এইখন নিৰ্বাচন সভা নহয়, নিৰ্বাচনী সভা নহয়, আমাৰ এইখন জগিখোপা জিলা পৰিষদ ভিত্তিত এইখন আমাৰ বুথ সন্মিলন। গতিকে ইয়াত নিৰ্বাচনী ভাষণ দিয়াৰ কোনো প্ৰয়োজন নাই আমাৰ। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে এইবাৰ সৃজনগ্ৰাম সমষ্টিত পৰিৱৰ্তন নিশ্চয় হ'ব। হ'বনে সন্মানীয় ৰাইজসকল, আই মাতৃসকল? জোৰকে হাত চাপৰি দিয়ক আই মাতৃসকল। এইবাৰ সৃজনগ্ৰাম সমষ্টিত পৰিৱৰ্তন হ'বই হ'ব 100%। গতিকে আপোনালোকে জানে বিগত দিনত আমি বিধায়ক জিকালো, প্ৰাক্তন বিধায়ক সন্মানীয় অনন্ত মালো ডাঙৰীয়া জিকাৰ পিছত আমাৰ কি হ'ল? সন্মানীয় অনন্ত মালো ডাঙৰীয়া আমি ৰাইজে কি কৰিলো? বিল্ডিং এটা বনাই দিলো। পেঞ্চন পাই আছে নে নাই কওক? ৰাইজৰ কিবা সমস্যা দূৰ হৈছে? একো হোৱা নাই। সন্মানীয় প্ৰদীপ চৰকাৰ ডাঙৰীয়াক জিকালো, প্ৰায়তো চন্দন কুমাৰ চৰকাৰৰ ল'ৰা। আমি ভাবিছিলো ৰাইজে বাঘৰ ল'ৰা বাঘ হ'ব, কিন্তু কিবা কৰিছে জানো প্ৰদীপ চৰকাৰ ডাঙৰীয়াই? সুখে দুখে সমস্যাৰ মাত মাতি গৈছে নেকি আপোনালোকৰ ওচৰত? একো কৰিব নোৱাৰে। সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক জিকালো, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ। কিমান ভোটত জিকালো? 10 লাখ ভোটৰ ব্যৱধানত জিকালো। কিন্তু সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়া আজিলৈকে আমি দেখা নাপালো। আমাৰ সমস্যাৰ কাৰণে দিল্লীত মাত মাতা আমি দেখা পালো জানো কওক আপোনালোকে? গতিকে আমি কিমান ভোটত জিকালো? 10 লাখ ভোটৰ ব্যৱধানত জিকালো। ইয়াত ভুল সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ ভুল নাই, প্ৰদীপ চৰকাৰ ডাঙৰীয়াৰ ভুল নাই, ইয়াত আমাৰ অনন্ত মালো ডাঙৰীয়াৰ ভুল নাই। আমাৰ বিধায়ক সৃজনগ্ৰাম সমষ্টিৰ যিজন ৰানিং বিধায়ক আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়াৰ ইয়াত ভুল নাই, ভুল আমাৰ ৰাইজৰ। আমি এইবাৰ গোটেই অসমত আমি সংখ্যালঘু মানুহৰ এটা পৰিৱৰ্তন দেখিছোঁ, আৰু সেই পৰিৱৰ্তনৰ যিটো ছবি আমি সৃজনগ্ৰামতো দেখিছোঁ যে সংখ্যালঘু ৰাইজৰ ব্যাপক উৎসাহ। সংখ্যালঘু ৰাইজে নতুনকৈ উপলব্ধি কৰিছে যে আমি যদি শাসনাধিষ্ঠ চৰকাৰৰ লগত আমি নাথাকোঁ, তেতিয়াহ'লে সংখ্যালঘু হিচাপে আমাৰ যিটো অধিকাৰ, সাংবিধানিক প্ৰদত্ত যিটো অধিকাৰ, সেই অধিকাৰৰ পৰা আমি নিশ্চয় বঞ্চিত হ'ম। এই নতুন উপলব্ধি আমি সংখ্যালঘু জনগণৰ মাজত আমি দেখিছোঁ, আৰু সংখ্যালঘু জনগণে নতুনকৈ আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস স্থাপন কৰিছে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সংখ্যালঘু মানুহৰ আস্থা নাই, বিশ্বাস আৰু আস্থাটো আছে অসম গণ পৰিষদৰ প্ৰতি। এই কথাটো সংখ্যালঘু জনগণে নতুনকৈ উপলব্ধি কৰিছে। সেইকাৰণে আমি সংখ্যালঘু জনগণৰ ব্যাপক সমৰ্থন আমি অসম গণ পৰিষদৰ প্ৰতি আমি লক্ষ্য কৰিছোঁ। সেইকাৰণেই কৈছোঁ যে মানুহে নতুনকৈ উপলব্ধি কৰিছে যে বিগত দিনৰ যিটো অভিজ্ঞতা,
সংখ্যালঘু মানুহৰ যে মানুহে কংগ্ৰেছক আস্থা আনিছিলে, UDFক মানুহে বিশ্বাস কৰিছিল যে কংগ্ৰেছৰ বিপৰীতে UDFে সংখ্যালঘু জনগণৰ সমস্যা সমাধান কৰিব। কিন্তু বাস্তৱতে আমি দেখিছোঁ যে বিগত সময়ছোৱাত কংগ্ৰেছ আৰু UDFে সংখ্যালঘু জনগণৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যি ধৰণে বাস্তৱসন্মত পথ গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ কোনো পন্থা গ্ৰহণ নকৰাৰ কাৰণে আজি সংখ্যালঘু জনগণে বিভিন্ন ধৰণৰ সংকটত তেওঁলোকে ভুগিব লগা হৈছে। এই সংকটৰ পৰা পৰিত্ৰাণ বিচাৰি সংখ্যালঘু জনগণে তেওঁলোকে নতুন দৃষ্টিভংগীৰে অসম গণ পৰিষদৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে। দলক যথেষ্ট সঁহাৰি দিছে। এইবাৰ আমাৰ একদম নিশ্চিত অসম গণ পৰিষদ দল চিকন গ্ৰাম সমষ্টিৰ জয় হ'ব, ৰাইজে আকোৱালি লৈছে। কাৰণ বিগত দিনৰ বিধায়কবিলাক সমস্যাৰ হৈ মাত মাতা নাই। বিৰোধী বিধায়ক কেনেকৈ মাত মাতিব? ইয়াত চৰকাৰ পক্ষৰ বিধায়ক হ'ব লাগিব, সেইজন বিধায়কে মাত মাতিব পাৰি। কাৰণ বিৰোধী বিধায়ক সাংসদ কেতিয়াও মাত মাতিব নোৱাৰে। আৰু আমাৰ চৰকাৰ পক্ষৰ বিধায়ক হ'লে চিকন গ্ৰাম সমষ্টিত ইয়াত উন্নয়ন কৰিব লগা বহুত কাম আছে। ইয়াত 1 নম্বৰ আছে গৰাখহনীয়া, স্বাস্থ্য, শিক্ষা, বহুত আছে ইয়াত উন্নয়ন কৰিব লগা। ইয়াত উন্নয়ন কৰিব লগা হ'লে ৰাইজে বুজি পাইছে এইবাৰ অসম গণ পৰিষদ দলৰ চৰকাৰ পক্ষৰ বিধায়ক লাগিব ইয়াত।